14, 16 আৰু 18 জুলাইত 5 ঘণ্টাৰ বাবে নাথাকে কাৰেণ্ট। কোম্পানীবিলাকে আহিবলগীয়া 2-3 মাহৰ ভিতৰতে ৰিচাৰ্জৰ PM কিষাণ সন্মান নিধি আঁচনিখনৰ আপুনি যদি এজন হিতাধিকাৰী হয় বা আপুনি যদি এজন খেতিয়ক হয় তেনেহ'লে এই খবৰটো আপোনালোকৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ। ছাত্ৰ-ছাত্ৰী এপ্লাই কৰিব পাৰিব স্কলাৰশ্বিপটো, যিটোত আপোনালোকে 4,000 পৰা 20,000 টকালৈকে স্কলাৰশ্বিপটোৰ পৰা লাভ কৰিব। ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ। গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক, যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিব। চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ, আপোনালোকে যিসকলে মোৰ চেনেলৰ ভিডিঅ' ৰাতিপুৱা ৰেগুলাৰ চাই, আজি আপোনালোকে ভিডিঅ'টোৰ তলত কমেণ্ট এটা কৰি জনাব যে আপোনালোকে ভিডিঅ'সমূহ কোনখন জিলাৰ পৰা চায় বা কোন জেগাৰ পৰা আপোনালোকে আমাৰ ভিডিঅ'সমূহ ৰাতিপুৱা চাই, তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। অৱশ্যে আজি প্ৰথমটো খবৰলৈ, আৰু প্ৰথমটো খবৰ আহিছে মোবাইলৰ ৰিচাৰ্জক লৈ। মই যোৱা জানুৱাৰী ফেব্ৰুৱাৰী মাহত আপোনালোকক কিছুমান ভিডিঅ'ত কৈছিলোঁ যে মোবাইলৰ যি ৰিচাৰ্জৰ দাম, এই ৰিচাৰ্জৰ দামসমূহ আপুনি 2024 চনত কমা দেখিবলৈ পাব পাৰে। কাৰণ প্ৰায়ে কিছুমান নতুন নীতি নিয়ম আনিছে যিবিলাকত তেওঁলোকে কৈছে যে মোবাইল যি চিম কোম্পানী আছে এই চিম কোম্পানীসমূহে নিজৰ ৰিচাৰ্জ পেকবিলাক এতিয়া ভাগ ভাগ কৰিব লাগিব। যেনে ধৰি লওক ভইচ কলৰ ইউজাৰ কাৰণে কেৱল ভইচ কলৰ পেক আনিব লাগিব বা ৰিচাৰ্জৰ যিবিলাক দাম বৃদ্ধি কৰি গৈ আছে সেইবিলাক কমাব লাগিব। কিন্তু প্ৰায়ে যিবিলাক নতুন নীতি নিয়ম আনিছিলে এইবিলাক চব এতিয়া পানীত উটি গুচি গ'ল। এতিয়া চিম কোম্পানীবিলাকে আহিবলগীয়া 2-3 মাহৰ ভিতৰতে ৰিচাৰ্জৰ দাম 12ৰ পৰা 15% বৃদ্ধি কৰিব পাৰে বুলি বৰ্তমান খবৰ পোহৰলৈ আহিছে। গতিকে আপুনি লাগিলে জিঅ' চিম ইউজ কৰক, এয়াৰটেল চিম ইউজ কৰক, ভোডাফোন ইউজ কৰক, যিয়ে আপোনালোকে চিম ইউজ কৰক, লাগিলে আপোনালোকে এতিয়া ৰিচাৰ্জৰ দাম বৃদ্ধি হোৱা দেখিবলৈ পাব। গতিকে আহিবলগীয়া 2 বা 3 মাহৰ ভিতৰতে আপোনালোকে এতিয়া যিবিলাক 350 টকা ৰিচাৰ্জ কৰি আছে সেইসমূহ খুমতে আপোনালোকৰ 400 টকা বা 400 টকা ওচৰ হৈ যাব। 300 টকীয়া ৰিচাৰ্জসমূহ আপোনাৰ 350 টকীয়া ওচৰ হৈ যাব। গতিকে ৰিচাৰ্জৰ দাম লাহে লাহে আকৌ বৃদ্ধি পাই আগৰ নিচিনা হ'বলৈ গৈ আছে। যেনেকৈ ধৰি লওক এটা সময়ত আপোনালোকে বহুত পইচা দি ৰিচাৰ্জ কৰিছিলে, মাজতে কমি গৈছিলে ৰিচাৰ্জৰ দামসমূহ, কিন্তু এতিয়া সেই আগৰ যুগ আকৌ ঘূৰি আহিবলৈ গৈ আছে। গতিকে আপোনালোকক মই প্ৰায়ে এটা কথা কওঁ যে আপুনি যদি বহুত বেছি পৰিমাণে ইণ্টাৰনেট ইউজ কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এটা ব্ৰডবেণ্ড কানেকশ্যন বহুৱাই ল'ব বা আপোনালোকে যি এয়াৰ ফাইবাৰ পায় আজিকালি সেইবিলাকো আপুনি বঢ়াই ল'ব পাৰে। তেনেকুৱা ক্ষেত্ৰত কি হ'ব, আপোনালোকে মিনিমাম এটা ৰিচাৰ্জ কৰি থাকিব। ধৰি লওক 200 টকীয়া ৰিচাৰ্জ এটা কৰিছে আৰু তাত আপোনালোকৰ ডেটা যদি নাপায়ো কোনো প্ৰব্লেম নাথাকে, আপোনালোকে ৱাইফাই এটা ইউজ কৰিব, য'ত ধৰি লওক আপুনি মান্থলি 250 টকীয়া বা 300 টকীয়া বা 350 টকীয়া আপোনালোকে পেক এটা ইউজ কৰিব। তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ লাভ হ'ব যদিহে আপুনি একদম বহুত বেছি পৰিমাণৰ ইণ্টাৰনেট ইউজ কৰে। মানে আপোনাৰ ঘৰত যদি নেটৰ ৰিলেটেড বহুতবিলাক কাম থাকে, ইণ্টাৰনেটতে আপোনাৰ প্ৰায়বিলাক কাম হয়, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সেইটো সুবিধা কৰিব পাৰে। নহ'বা আপুনি ৰিচাৰ্জ পেকবিলাক যিবিলাক ভৰাই সেইবিলাক চালি জাৰি প্ৰথমে চাব, কাৰণ চিম কোম্পানীবিলাকে কিছুমান এনেকুৱা হিডেন ৰিচাৰ্জ পেকো ৰাখি থয় যিবিলাকৰ বিষয়ে তেওঁলোকে কেতিয়াও অৱগত নকৰে। গতিকে প্ৰত্যেকটো ৰিচাৰ্জ আপোনালোকে ভালদৰে চাব, চাই মেলি আপোনালোকে ৰিচাৰ্জ কৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। আমাৰ অসমত এটা বস্তুৰ আমি অভাৱ অনুভৱ কৰোঁ, যিটো হৈছে এটা OTT প্লেটফৰ্ম। মানে এতিয়া চাওক প্ৰায়বিলাক ষ্টেটতে নিজৰ নিজৰ কিছুমান তেওঁলোকৰ OTT প্লেটফৰ্ম থাকে। যেনে মহাৰাষ্ট্ৰত তেওঁলোকৰ OTT প্লেটফৰ্ম আছে, গুজৰাটৰ মানুহৰ কাৰণে OTT প্লেটফৰ্ম আছে। মানে সেই OTT প্লেটফৰ্মবিলাকত তেওঁলোকৰ নিজৰ যি ধৰি লওক ষ্টেটৰ যিটো লেংগুৱেজ হয় সেই লেংগুৱেজটোৰ যি ৱেব ছিৰিজ বনায়, চিনেমা বনায়, সকলোবিলাক তাত উপলব্ধ হয়। গতিকে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে তেওঁলোকেও এতিয়া এটা OTT প্লেটফৰ্ম অসমত আনিব। শীঘ্ৰে মুকলি হ'ব আছামছ অ'ন OTT, অসমীয়া চিনেমা, সাহিত্য, সংগীত, তথ্যচিত্ৰ আদি বিশ্ব দৰবাৰলৈ নিয়া প্ৰয়াস। OTT প্লেটফৰ্মৰ মুকলিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ চলিত বাজেটত উল্লেখ কৰা হৈছে। এই কথাৰ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পোষ্ট। মানে যেনেকৈ আপোনালোকে এতিয়া নেটফ্লিক্স চাই বা এমেজন প্ৰাইম চাই বা যিকোনো ধৰণৰ আপুনি OTT প্লেটফৰ্ম যদি ছাবস্ক্ৰিপশ্যন লৈ থৈছে, তেনেকৈ আমাৰ অসম চৰকাৰেও এতিয়া OTT প্লেটফৰ্ম আনিব বুলি কৈছে। গতিকে আমি এইটোৱে আশা কৰিম যে তাত প্ৰত্যেকখন অসমীয়া চিনেমা, অসমীয়া নাটক বা সকলোবিলাক বস্তু আমি তাত যাতে চাব পাৰোঁ, যাতে আমাৰ যি আহিবলগীয়া যুৱ প্ৰজন্মটোকেও যাতে অসমীয়া চিনেমাৰ প্ৰতি, অসমীয়া সাহিত্যৰ প্ৰতি তেওঁলোকৰ যাতে ৰুচিটো আগবাঢ়ে, সেইটো আশা কৰিম। গতিকে আৰু এটা কথা, চৰকাৰে যেতিয়া OTT প্লেটফৰ্ম এটা আনিব তেওঁলোকে এইটো নিশ্চয় গুৰুত্ব দিব লাগিব যে তাত প্ৰত্যেকখন চিনেমা যাতে মানুহে ধৰি লওক চাব পাৰে বা যিসকলে ধৰি লওক চিনেমা বনাব, তাত এনেকুৱা নহয় যে সেই চিনেমাখন চৰকাৰ বিৰোধী নেকি বা চৰকাৰৰ সপক্ষে হয় নে বিপক্ষে হয়, সেইবিলাক নোচোৱাকৈ যাতে চৰকাৰে চিনেমাখন তাত পাব্লিছ কৰিব পাৰে। আৰু যিবিলাক আপোনাৰ এডাল্ট কণ্টেণ্ট যিমান পৰিমাণে সেইবিলাক যাতে চৰকাৰে সেই OTT প্লেটফৰ্মত কমাই ৰাখে, সেইটোৰ ওপৰত গুৰুত্ব দিলে বেছি ভাল হ'ব। বাকী আমি সকলোৱে ৱেইট কৰি আছোঁ অসমত এনেকুৱা এটা OTT প্লেটফৰ্ম লাগে, কাৰণ আমিও ধৰি লওক কিছুমান মানুহ আছে
যি চিনেমা হললৈ কেতিয়াবা চিনেমা এখন চাব যাবলৈ টাইম আমাৰ নাথাকে কিন্তু OTT প্লেটফৰ্মত আমি ছাবস্ক্ৰিপশ্যন লৈ যিকোনো এখন চিনেমা যদি চাব ঘৰতে পাৰোঁ নিশ্চয় আমাৰ কাৰণে বহুতেই ভাল হ'ব আপোনালোকে কি ভাবে তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব আগবাইছে পিছৰটো খবৰলৈ আৰু এই খবৰটো আহিছে ধেমাজি বাকী লোকসকলৰ কাৰণে আপোনালোক যদি ধেমাজিত থাকে তেনেহ'লে আপোনালোকৰ কাৰণে এটা বেয়া খবৰ 14, 16 আৰু 18 জুলাইত 5 ঘণ্টাৰ বাবে নাথাকে কাৰেণ্ট ধেমাজিবাসীলৈ জৰুৰী খবৰ 4 বজাৰ পৰা 9 বজালৈকে 5 ঘণ্টা নাথাকিব বিজুলী মঙলবাৰ বৃহস্পতিবাৰ আৰু শনিবাৰে বন্ধ থাকিব বিদ্যুৎ সেৱা গতিকে তেওঁলোকে কিবা মেইনটেনেন্স কৰিছে যাৰ কাৰণে 5 ঘণ্টা বিজুলীৰ আপোনালোকে অভাৱ অনুভৱ কৰিব লাগিব যিসকলে ধেমাজিবাসীত যিসকল লোক ধেমাজিত থাকে তেওঁলোকৰ কাৰণে এইটো খবৰ আগবাইছে পিছৰটো খবৰলৈ অসম চৰকাৰে উচ্চ শিক্ষাৰ ভেটি আৰু দৃঢ় কৰিবলৈ কিছুমান তেওঁলোকে গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে উচ্চ শিক্ষাৰ ভেটি অধিক শক্তিশালী কৰাৰ দিশত অসম চৰকাৰৰ আন এক দৃঢ় পদক্ষেপ বাজেটত ৰাজ্যৰ নতুনকৈ স্থাপিত বিশ্ববিদ্যালয়সমূহলৈ পৰ্যায়ক্ৰমে 100 কোটি টকাৰ অনুদানৰ ব্যৱস্থাই আন্তঃগাঁথনি উন্নয়ন গুণগত শিক্ষা আৰু গৱেষণাৰ বাবে নতুন দিগন্ত মুকলি কৰিব বুলি চৰকাৰে কৈছে জ্ঞান উদ্ভাৱন আৰু সুযোগেৰে সমৃদ্ধ শক্তিশালী শিক্ষা ব্যৱস্থা গঢ়ি তোলাই আমাৰ প্ৰাথমিক তথা প্ৰধান অগ্ৰাধিকাৰ বুলি উল্লেখ কৰি সামাজিক মাধ্যমত পোষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গতিকে তেওঁলোকে কৈছে যে এতিয়া যিসমূহ বিশ্ববিদ্যালয় ধৰি লওক নতুনকৈ গ্ৰহলৈ উঠিছে তেওঁলোকক পৰ্যায়ক্ৰমে 100 কোটি টকাৰ অনুদানৰ ব্যৱস্থা চৰকাৰে কৰিব আৰু আন্তঃগাঁথনি উন্নয়ন আৰু গুণগত শিক্ষা আৰু গৱেষণাৰ বাবে নতুন দিগন্ত মুকলি হ'ব বুলি চৰকাৰে কৈছে গতিকে আমি সকলোৱে এইটোৱে বিচাৰোঁ যে চৰকাৰে শিক্ষা ক্ষেত্ৰত যিমান পইচা তেওঁলোকে ধৰি লওক এড কৰিব পাৰে যিমান পইচা দিব পাৰে সিমান দিয়ক কাৰণ আমি অসমৰ যিটো শিক্ষা ব্যৱস্থা বা অসমত ধৰি লওক ভাল বিশ্ববিদ্যালয় ভাল স্কুল আৰু চৰকাৰী যিবিলাক স্কুল আছে এইবিলাক যাতে চৰকাৰে আৰু উন্নত কৰক তাৰ কাৰণেও তেওঁলোকে অকণমান ধৰি লওক চেষ্টা কৰাৰ প্ৰয়োজন আছে কাৰণ ল'ৰা ছোৱালী এতিয়া যিমান পৰিমাণৰ ধৰি লওক চৰকাৰী স্কুলৰ পৰা প্ৰাইভেট স্কুললৈ গৈছে সেই পৰিমাণটো যদি কণ্টিনিউ থাকে তেনেকুৱা ক্ষেত্ৰত এটা সময় এনেকুৱা হ'ব যে ল'ৰা ছোৱালীয়ে কেৱল প্ৰাইভেট স্কুলতে পঢ়িব আৰু মাক দেউতাকেও ল'ৰা ছোৱালীক প্ৰাইভেট স্কুলত পঢ়াবলৈ বাধ্য হৈ যাব গতিকে সেইটো নহওক চৰকাৰী স্কুলসমূহতো সমানে গুৰুত্ব দিয়ক আৰু আমি এইটোৱে বিচাৰিম যে চৰকাৰে শিক্ষা ক্ষেত্ৰখনত সমানে গুৰুত্ব দিব লাগে যিমান তেওঁলোকে আঁচনি বা অন্য কামত গুৰুত্ব দিয়ে আপোনালোকে ইয়াৰ মতামত কি তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আগবাইছে পিছৰটো খবৰলৈ খবৰটো আহিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা অহা 48 ঘণ্টা অসমৰ বাবে অত্যন্ত ভয়াৱহ হ'ব বুলি কৈছে ৰাজ্যজুৰি প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা জিলাই জাৰি কৰা হৈছে হাই এলাৰ্ট গৰমৰ বন্ধত পৰিহাৰ কৰক অপ্ৰয়োজনীয় যাত্ৰা বতৰ বিজ্ঞান কেন্দ্ৰ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ সতৰ্কতা জাৰি গতিকে বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে যে আহিবলগীয়া 48 ঘণ্টাত অসমত আপোনালোকে বতাহ বৰষুণ বিজুলী ঢেৰেকণি আপোনালোকে দেখিবলৈ পাব পাৰে গতিকে এই 48 ঘণ্টাত আপোনালোকে যদি ক'ৰবাত ধৰি লওক পাহাৰীয়া এলেকাত ফুৰিবলৈ যাম বুলি ভাবিছে বা ধৰি লওক আপোনালোকে ট্ৰেকিং কৰিম বুলি যদি ভাবিছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে নকৰাই ভাল আৰু বতৰৰ যিটো বৰ্তমান ৰূপ আপোনালোকে দেখিবলৈ পাইছে যে এই বৰষুণ এই ৰ'দ দি আছিলে এই ধুমুহা আহি গ'ল গতিকে আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব লাগিব তেওঁলোকে কৈছে যে আপোনালোকে অপ্ৰয়োজনীয় যাত্ৰা পৰিহাৰ কৰক আৰু যদি প্ৰয়োজন আছে তেনেকুৱা ক্ষেত্ৰতে আপোনালোকক যাত্ৰা কৰিবলৈ কৈছে পিছৰটো খবৰলৈ ৰাজ্যত অব্যাহত থকা প্ৰচণ্ড গৰমৰ বাবে চাহ বাগিচাৰ শ্ৰমিকসকলৰ নিয়মীয়া কামৰ সময় এতিয়া পুৱা 6 বজাৰ পৰা দুপৰীয়া 2 বজালৈ সালসলনি কৰা হৈছে ৰাজ্য চৰকাৰৰ শ্ৰমিক কল্যাণ বিভাগৰ নতুন জাননী জাৰি গতিকে আপোনালোকক মই জাননীটো দি দিছোঁ স্ক্ৰীনত আপোনালোকে চাব পাৰে গতিকে এতিয়া যিসকল চাহ শ্ৰমিক আছে তেওঁলোকৰ যিটো কামৰ সময় এতিয়া পুৱা 6 বজাৰ পৰা দুপৰীয়া 2 বজালৈ গৰমৰ কাৰণে সালসলনি কৰা হৈছে আগবাইছে পিছৰটো খবৰলৈ আপোনালোক সকলোৱে অৱগত যে ৰাম মন্দিৰৰ যিটো চুৰিকাণ্ড এই চুৰিকাণ্ডই বৰ্তমান দেশ তোলপাৰ কৰি আছে গতিকে সেই সময়তে কিছুমান ব্যক্তি এনেকুৱা আছে যি এনেকুৱা ধৰণৰ কিছুমান নাভূত নাচুক মন্তব্য কৰি দিয়ে যিটো শুনিলে মানে ভাল মানুহৰ মাথা বেয়া হৈ যাব গতিকে সেই সময়তে বলিউডৰ এজন অভিনেতা যিজনৰ নাম হৈছে অনুপম খেৰ যিজনে এসময়ত চৰকাৰৰ প্ৰত্যেকটো মতে প্ৰশ্ন কৰিছিলে যে ভাৰতীয় পইচা কিয় ইমান তললৈ গৈ আছে বা অন্য ধৰি লওক পেট্ৰল ডিজেলৰ দাম কিয় ইমান বৃদ্ধি হৈ আছে সেইসকল ব্যক্তিয়ে এতিয়া চৰকাৰৰ বিপক্ষে মাত নমতা হৈ গ'ল গতিকে সেই সময়তে অনুপম খেৰে এটা মন্তব্য কৰিছে যে ৰাম মন্দিৰত হোৱা ধন হেৰফেৰ খুব ডাঙৰ কথা নহয় খুব বেছি 2-7 কোটি মানহে হ'ব মোগলৰ লুটৰ তুলনাত এয়া একোৱেই নহয় ইতিহাসত মোগলৰ দ্বাৰা হিন্দুৰ ওপৰত হোৱা অত্যাচাৰ মন্দিৰৰ লুট ধ্বংস আৰু মন্দিৰতে মহিলাক শাৰীৰিক নিৰ্যাতন চলোৱাৰ তুলনাত ৰাম মন্দিৰৰ কথাটো তেনেই সৰু আৰু সাধাৰণ গতিকে ভাবি চাওক এতিয়া 2026 চনত জীয়াই থাকি এজন ব্যক্তিয়ে মোগলে কি কৰিছিলে সেই সময়ত কি হৈছিলে তেতিয়া কেনেকৈ লুণ্ঠন হৈছিলে তেতিয়া কেনেকৈ চুৰ কৰিছিলে সেই ধৰণৰ কিছুমান অবাস্তৱ কথা এতিয়া কৈ মেলি বৰ্তমান যি ডিজিটেল যুগ এটাত ৰাম মন্দিৰত 2-7 কোটি টকাহে চুৰ হৈছে বুলি কোৱাটো কেনেকুৱা এটা আচৰিত কথা আপোনালোকে নিজে ভাবি চাওক কিছুমান ইউটিউবতে হওক বা ছ'চিয়েল মিডিয়াতে হওক কিছুমান ভিডিঅ' ভাইৰেল হৈ আছে যে বৰ্তমান ধৰি লওক আপোনাৰ যিটো চুৰিকাণ্ড সংঘটিত হ'ল ৰাম মন্দিৰত সেই চুৰিকাণ্ডটোক লৈ ধৰি লওক বেলেগ কিছুমান এংগল মিলোৱা হৈছে যে আমুক যুগত কি হৈছিলে আমুক যুগত কোন চৰকাৰ আছিলে গতিকে মানুহে ধৰি লওক এতিয়া
চৰকাৰক প্ৰশ্ন কৰিবলৈ পাহৰি গৈছে চৰকাৰৰ প্ৰত্যেকটো বস্তুতে তেওঁলোকে ধৰি লওক কিবা এটা নহয় কিবা এনেকুৱা এক্সাম্পল ছেট কৰি লয় যে এইটো সাধাৰণ কথা আগতো এনেকুৱা হৈ আছে গতিকে এই অভ্যাসটো বেয়া আমাৰ দেশৰ কাৰণে বেয়া চৰকাৰৰ যদি এটা ভুল কাম হৈছে সেই ভুল কামটোত আপুনি প্ৰশ্ন কৰিব লাগিব ৰাম মন্দিৰত যদি আপোনাৰ 2 পৰা 7 কোটি টকা চুৰ হোৱাটো সাধাৰণ কথা বুলি কয় তেনেহ'লে আপোনালোকে সেই ব্যক্তিজনক কি বুলি ক'ব নিশ্চয় তোমালোকে তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব হৈছে পিছৰটো খবৰলৈ বৰ্তমান যন্ত্ৰ মন্ত্ৰত CJPৰ যিটো আন্দোলন চলি আছে বা প্ৰটেষ্ট চলি আছে সেই প্ৰটেষ্টত বৰ্তমান সোণাম ৱাংচুক ডাঙৰীয়াই অনশন কৰি আছে আৰু তেওঁৰ অনশনৰ ফলত তেওঁ শৰীৰৰ পৰা এতিয়া কমচে কম 8 পৰা 9 কেজি ওজন কমি গৈছে বুলি ডক্টৰে কৈছে আৰু তেওঁ যিটো শাৰীৰিক অৱস্থা সেইটো একদম ধৰি লওক তললৈ নামি আহিছে আৰু বহুতে কৈছে যে তেওঁ যিকোনো সময়ত মৃত্যু হৈ যাব পাৰে গতিকে চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া এতিয়ালৈকে নাই অহা গতিকে সেই সময়তে কোৱা হৈছে যে মূলসুঁতিৰ সংবাদ মাধ্যমৰ ভূমিকাত ক্ষুব্ধ CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে আন্তৰ্জাতিক খ্যাতিসম্পন্ন পৰিৱেশ কৰ্মী সোণাম ৱাংচুকৰ অনশনক লৈ মূলসুঁতিৰ সংবাদ মাধ্যমৰ লক্ষণীয় মৌনতা কেতিয়াও পাহৰি নাযাওঁ বুলি ঘোষণা অভিজিৎ দীপকে গতিকে আমাৰ যি ৰাষ্ট্ৰীয় মিডিয়া কিছুমান দুটা এটা ধৰি লওক নিউজ চেনেল আপোনালোকে বাদ দি প্ৰায়বিলাক মিডিয়া একদম ধৰি লওক মুখত টেপ মাৰি ল'লে আৰু তেওঁলোকে কোনো ধৰণৰ ইয়াৰ ওপৰত নিউজ কৰা নাই কোনো ধৰণে একো ৰিয়েকশ্যন দিয়া নাই গতিকে এইটো এটা মাৰাত্মক কথা যে দেশৰ এজন ইমান ডাঙৰ ব্যক্তি যিজনে দেশখনৰ কাৰণে বহুত কাম কৰিছে সেইজন ব্যক্তিৰ এনেকুৱা এটা অৱস্থাত যদি মিডিয়াই তেওঁ কাষ নাচাপে আৰু কিছুমান মানুহেতো ছ'চিয়েল মিডিয়াত তেওঁক গাদ্দাৰ পাকিস্তানী এজেণ্ট চাইনা এজেণ্ট কিবা কিবি নানান ধৰণৰ কথা কৈ তেওঁক ধৰি লওক সম্ভাষণ জনাই আছে গতিকে আপুনি এজন ব্যক্তিৰ বিষয়ে কিবা এটা মন্তব্য কৰাৰ আগতে সেই ব্যক্তিজন কোন হয় তেওঁ কি কৰিছে কিয় এই কামসমূহ কৰি আছে সেই বিষয়ে জনাটো উচিত তাৰ পৰা আপুনি এজন ব্যক্তিক মন্তব্য কৰিব লাগে তেওঁৰ ওপৰত কিবা এটা এতিয়া সেই CJP পাৰ্টিটোৱে ধৰি লওক এই যিখন তেওঁলোকে আন্দোলন কৰি আছে সেইখনত কিমান তেওঁলোক সক্ষম হ'ব কিবা ভাল ফলাফল পাবনে নাপায় সেইটো বিষয়ে নাজানো কিন্তু বৰ্তমান যিজন ব্যক্তিয়ে অনশন কৰি আছে এটলিষ্ট তেওঁৰ কাৰণে চৰকাৰ তেওঁৰ ওচৰলৈ আহিব লাগে তেওঁলোক কথা পাতিব লাগে যে কেনেকৈ কি ধৰি লওক আগলৈ হ'ব বা চৰকাৰে কিছুমান মীমাংসা কৰিবলৈ চেষ্টা কৰিব লাগে তেতিয়াহে মই ভাবোঁ এই যি প্ৰটেষ্ট ঠাণ্ডা হ'ব আপোনালোকে ইয়াৰ ওপৰত কি হয় নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব পিছৰটো খবৰলৈ মিছন বসুন্ধৰা নতুন আবেদন বা মিছন বসুন্ধৰা নতুন কাম কেতিয়াৰ পৰা আৰম্ভ হ'ব বুলি আপোনালোকৰ মাজৰে বহুতে মোক কমেণ্ট কৰি সুধি থাকে গতিকে মিছন বসুন্ধৰাৰ ওপৰত চৰকাৰে অফিচিয়েল নটিফিকেশ্যন মুকলি কৰিলে লগতে মিছন বসুন্ধৰাত এইবাৰ আপোনালোকে কোনবিলাক সা সুবিধা লাভ কৰিব সেই বিষয়ে চৰকাৰে উল্লেখ কৰিছে আপুনি চাব পাৰে সকলোৰে বাবে ভূমি অধিকাৰ মিছন বসুন্ধৰা 4.0 3.56 লাখ প্লাছ পৰিয়ালক আৰু 4.53 লাখ বিঘা ভূমিৰ মালিকীস্বত্ব প্ৰদান এতিয়ালৈকে কৰা হৈছে পৰৱৰ্তী পদক্ষেপত কি নতুন আছে চৰকাৰে উল্লেখ কৰিছে গতিকে এই মিছন বসুন্ধৰা 4.0 হ'ব ইয়াত আপোনালোকে কি নতুন পদক্ষেপ দেখিবলৈ পাব চৰকাৰৰ পৰা এইখিনি বস্তু তেওঁলোকে উল্লেখ কৰিছে চৰ অঞ্চলসমূহত ডিজিটেল জৰীপ আপোনালোকে দেখিবলৈ পাব বৰাক উপত্যকা মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশী আৰু অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমি অধিকাৰত বিশেষ গুৰুত্ব দিয়া হ'ব বুলি কৈছে প্ৰজেক্ট জৰীপ মাটি অসমৰ জৰিয়তে স্মাৰ্ট ভূমি সমীক্ষা কৰা হ'ব ক্ষুদ্ৰ লঘু মজলীয়া উদ্যোগ আৰু খাদী উদ্যোগৰ ভূমি অনুমোদনত সহজ ব্যৱস্থা ল'ব বুলি কৈছে আনুষ্ঠানিক শুভাৰম্ভণি 25 ডিচেম্বৰ 2024 হ'ব গতিকে যিসকলে মিছন বসুন্ধৰাৰ নতুন আবেদনৰ কাৰণে ৱেইট কৰি আছে বা মিছন বসুন্ধৰা 4.0 কাৰণে ৱেইট কৰি আছে আপোনালোকে এতিয়া 25 ডিচেম্বৰৰ পৰা এইসমূহ কাম কৰিব পাৰিব গতিকে মই আপোনালোকৰ সম্পূৰ্ণ নটিফিকেশ্যনটো আমাৰ হোৱাটছআপ চেনেলতো দি থোৱা আছে আপোনালোকে তাত গ'লেও ইয়াৰ বিষয়ে সবিশেষ জানিব পাৰিব পিছৰটো খবৰলৈ যিটো খবৰ আহিছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা নতুন স্কলাৰশ্বিপ মুকলি কৰা হৈছে যিটো স্কলাৰশ্বিপৰ পৰা আপোনালোকে 4 পৰা 20,000 টকালৈকে লাভ কৰিব পাৰিব 2026-27 শিক্ষাবৰ্ষৰ বাবে OBC ছাত্ৰ ছাত্ৰী প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক জলপানীৰ আবেদন আহ্বান কৰা হৈছে অসমৰ অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ জৰিয়তে 2026-27 শিক্ষাবৰ্ষৰ বাবে অন্যান্য পিছপৰা শ্ৰেণী অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণী আৰু নটিফাইড ট্ৰাইব শ্ৰেণীৰ যোগ্য ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক জলপানীৰ বাবে আহ্বান কৰা হৈছে এই বৃত্তিৰ বাবে আবেদনসমূহ আপোনালোকে নেশ্যনেল স্কলাৰশ্বিপ অৰ্থাৎ NSPৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব আবেদন প্ৰক্ৰিয়া 1 জুন 2026 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 30 ছেপ্টেম্বৰ প্ৰি মেট্ৰিক জলপানী কেৱল নৱম আৰু দশম শ্ৰেণীৰ চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰা শিক্ষাৰ্থীৰ বাবে উপলব্ধ আনহাতে একাদশ শ্ৰেণীৰ ওপৰত বিভিন্ন পাঠ্যক্ৰম অধ্যয়ন কৰা শিক্ষাৰ্থীসকলে পোষ্ট মেট্ৰিক জলপানীৰ বাবে আবেদন কৰিব পাৰিব আবেদনকাৰী ভাৰতীয় নাগৰিক হোৱাৰ লগতে OBC EBC অথবা DNT শ্ৰেণীৰ ছাত্ৰী হ'ব লাগিব আবেদনকাৰী অভিভাৱকে বাৰ্ষিক 2.5 লাখতকৈ অধিক পইচা তেওঁলোকে ঘটিব নালাগিব মানে তেওঁলোকৰ বাৰ্ষিক আয় যিটো 2.5 লাখতকৈ ওপৰত হ'ব নালাগিব যোগ্য শিক্ষাৰ্থীসকলক পাঠ্যক্ৰমৰ ধৰণ অনুসৰি বছৰি 4 পৰা 20,000 টকালৈকে তেওঁলোকক বৃত্তি প্ৰদান কৰা হ'ব প্ৰি মেট্ৰিক অৰ্থাৎ নৱম দশম শিক্ষাৰ্থীসকলে বছৰি 4,000 টকা লাভ কৰিব আৰু ব্যক্তিগত ডিগ্ৰী বা স্নাতকোত্তৰ পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলে 20,000 টকা ডিপ্ল'মা আৰু চাৰ্টিফিকেট কোৰ্চৰ শিক্ষাৰ্থীসকলে 13,000 বিজ্ঞান কলা
বাণিজ্য শাখাৰ ছাত্ৰ আৰু স্নাতকোত্তৰ আদি পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলে 8,000 আৰু একাদশ দ্বাদশ আৰু ITI আদি পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলে বছৰি 5,000 টকালৈকে লাভ কৰিব অৰ্থাৎ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰিব স্কলাৰশ্বিপটো যিটোত আপোনালোকে 4,000 পৰা 20,000 টকালৈকে স্কলাৰশ্বিপটোৰ পৰা লাভ কৰিব ক্লাছ 9-10 ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰিব ITI পঢ়ি থকাসকলেও এপ্লাই কৰিব পাৰিব ডিগ্ৰী কৰি থকাসকলেও এপ্লাই কৰিব পাৰিব স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব পাৰিব আৰু প্ৰত্যেককে 4,000 8,000 13,000 20,000 টকা পৰ্যন্ত এই স্কলাৰশ্বিপটোৰ পৰা দিয়া হ'ব গতিকে আপুনি যদি স্কলাৰশ্বিপটোৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহ'লে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ জৰিয়তে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব আগবাঢ়িছে পিছৰটো খবৰলৈ এতিয়াৰ পৰা যদি আপোনালোকে প্লেনৰ টিকেট কাটে তেনেহ'লে আপোনালোকৰ হাতত 48 ঘণ্টালৈকে সময় থাকিব মানে 48 ঘণ্টাৰ ভিতৰত যদি আপোনালোকে প্লেনৰ টিকেট কেনচেল কৰে তেনেহ'লে ফুল আপোনালোকক ৰিফাণ্ড দিয়া হ'ব বুলি কৈছে লগতে আপুনি ক'বলৈ যাবলৈ হ'লে প্লেনৰ টিকেট এতিয়া আপুনি 7 দিনৰ আগতে বুক কৰিব লাগিব বুলি কৈছে আগতে সেই নিয়মসমূহ বেলেগ আছিলে এতিয়া মোৰ নিয়ম বেলেগ কৰি দিয়া হৈছে কাৰণ কিছুমান ব্যক্তি এনেকুৱা থাকে যি ধৰি লওক তেওঁলোকে দুদিনৰ আগত ক'বা কিবা প্লেন এটা কেনচেল কৰি দিয়ে কিন্তু তাৰ পাছতো তেওঁলোকে ফুল ৰিফাণ্ড কেতিয়াবা নাপায় গতিকে এতিয়া 48 ঘণ্টাৰ আগত যদি আপুনি ফ্লাইট কেনচেল কৰি দিয়ে তেনেকুৱা ক্ষেত্ৰত আপোনালোকক এতিয়া ফুল ৰিফাণ্ড দিয়া হ'ব বুলি কৈছে আগবাঢ়িছোঁ যে শেষৰটো খবৰলৈ আৰু শেষৰটো খবৰ আহিছে কৃষকসকলৰ কাৰণে PM কিষাণ সন্মান নিধি আঁচনিখনৰ আপুনি যদি এজন হিতাধিকাৰী হয় বা আপুনি যদি এজন খেতিয়ক হয় তেনেহ'লে এই খবৰটো আপোনালোকৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ বৰ্তমান অসম চৰকাৰে সকলো কৃষককে এটা আহ্বান জনাইছে যে প্ৰত্যেকজন কৃষক যিসকল ধৰি লওক PM কিষাণ আঁচনিৰ যোগ্য হয় তেওঁলোকে সোনকালে PM কিষাণ আঁচনি এপ্লাই কৰক কাৰণ বহুতো এনেকুৱা কৃষক আছে অসমত যি মানে লাখ লাখ কৃষক আছে যি এতিয়াও PM কিষাণ আঁচনিৰ যোগ্য হৈ তেওঁলোকে আঁচনিখনত এপ্লাই কৰা নাই গতিকে আঁচনিখনত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ইমান দৌৰামেলা কৰি প্ৰয়োজন নাই অনলাইনতো এপ্লাই কৰিব পাৰে অফলাইনতো এপ্লাই কৰিব পাৰে আপোনালোকে কেৱল গাঁওবুঢ়াৰ লগত যোগাযোগ কৰি পত্ৰ পূৰণ কৰি আপুনি তেওঁক জমা দিলেই হ'ল বাকী আপোনালোকৰ এগ্ৰিকালচাৰ অফিচৰো আপোনাৰ কিছুমান ধৰি লওক চহী প্ৰয়োজন আছে সেইসমূহ আপোনালোকে কৰিয়ে PM কিষাণৰ এপ্লাই কৰিব পাৰিব তাৰ কাৰণে আপোনাৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব আৰু লগতে আপোনালোকৰ মাটি ৰিলেটেড নথিপত্ৰৰ প্ৰয়োজন হ'ব এইকেইটা নথিপত্ৰ দিয়ে আপুনি PM কিষাণ আঁচনি এপ্লাই কৰি চৰকাৰৰ পৰা বছৰি 6,000 টকা লাভ কৰিব পাৰিব লগতে চৰকাৰে কৈছে যে যিসকল খেতিয়ক আছে তেওঁলোকক এতিয়া সা সঁজুলিও প্ৰদান কৰিব চৰকাৰে এতিয়া বাজেটতো এইটো কথা উত্থাপন কৰিছে গতিকে আপোনালোকে সা সঁজুলিৰ কাৰণে কেনেকৈ এপ্লাই কৰিব লাগিব সেইটোৰ বিষয়ে মই কিবা আপডেট আহিলে নিশ্চয় আপোনালোকক জনাই দিম কিন্তু আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰিলে চৰকাৰৰ কৃষি ৰিলেটেড যিকোনো ধৰণৰ সুবিধা আপোনালোকে লাভ নকৰিব লাগিলে আপোনাৰ PM কিষাণৰে হওক বা আপোনালোকে ধৰি লওক চৰকাৰৰ পৰা কৃষি লোন এটা ল'ব বিচাৰিছে সেইটোৱে হওক বা চৰকাৰে যি সা সঁজুলি প্ৰদান কৰে সেইটোৱে হওক কোনো ধৰণৰ আপুনি সুবিধা লাভ নকৰিব আৰু এতিয়া প্ৰত্যেকখন জিলাতে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰি থকা হৈছে ফচল বীমাও কৰি থকা হৈছে গতিকে আপুনি যদি এজন খেতিয়ক হয় তেনেহ'লে এই আটাইসমূহ সুবিধা আপুনি লাভ লওক চৰকাৰে যিসমূহ সুবিধা কৃষকসকলক দিছে প্ৰত্যেকটো সুবিধা ল'বৰ কাৰণে চৰকাৰে আপোনাক আহ্বান জনাইছে তাৰ কাৰণে আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো প্ৰথমে কৰিব লাগিব সেইটো কৰিলেহে আপুনি বাকীখিনি সুবিধা লাভ কৰিব এতিয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ জমাবন্দীৰ প্ৰয়োজন হ'ব লগতে আপোনালোকৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা মোবাইল নম্বৰৰ প্ৰয়োজন হ'ব তাৰ পৰা আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কৰিব পাৰিব গতিকে এইকেইটা আছিল এতিয়া আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ খবৰ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে এতিয়া আপোনালোকৰ স্ক্ৰীনত আৰু এটা ভিডিঅ' ওলাই আছে যিটো ভিডিঅ' মই অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ কাৰণে বনাইছোঁ নিশ্চয় এবাৰ চেকআউট কৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ